নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আসাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ OBC স্কলাৰশ্বিপ বা পোষ্ট মেট্ৰিক OBC স্কলাৰশ্বিপৰ যি গাইডলাইন আছিল বা নিয়ম নীতি আছিল সেইখিনি মই আপোনালোকক জনাম কিমান পইচা পায় আৰু কিমান পাৰ্চেন্টেজ হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু কোনে কোনে এপ্লাই কৰিব পাৰিব সেই সকলো কথা মই এই ভিডিঅ' যোগে জনাম ইয়াত উল্লেখ কৰিছে OBC EBC DNAT OBC EBC মানে যে ইকনমিকেলি বেকৱাৰ্ড ক্লাছেছ ষ্টুডেণ্টে এপ্লাই কৰিব পাৰিব আৰু আপোনালোকৰ সকলো ষ্টেটৰ ষ্টুডেণ্টে এপ্লাই কৰিব পাৰিব ইয়াৰ ডেফিনেশ্যন দিছে গ্ৰুপ 1 মন কৰিব আপোনালোকে কোনে এপ্লাই কৰিব পাৰিব ডিগ্ৰী এণ্ড পোষ্ট গ্ৰেজুৱেট লেভেল প্ৰফেশ্যনেল কোৰ্চ চেল মিন অল প্ৰফেশ্যনেল কোৰ্চ ইন মেডিচাইন ইঞ্জিনিয়াৰিং টেকন'লজি প্লেনিং আৰ্কিটেকচাৰ ডিজাইন ফেশ্বন টেকন'লজি এগ্ৰিকালচাৰ ভেটেৰিনেৰী এণ্ড এলাইড চায়েন্স মেনেজমেণ্ট বিজনেছ ফাইনেন্স এডমিনিষ্ট্ৰেশ্যন কম্পিউটাৰ চায়েন্স এপ্লিকেশ্যন টুইট দিছে পোষ্ট গ্ৰেজুৱেট ডিপ্ল'মা কোৰ্চ ইন ভেৰিয়াছ ব্ৰাঞ্চেছ অফ মেনেজমেণ্ট মেডিচাইন সেইখিনি ষ্টুডেণ্টে এপ্লাই কৰিব পাৰিব অৰ্থাৎ এইখিনি যিখিনি প্ৰফেশ্যনেল কোৰ্চ পঢ়ি আছে তাৰপিছত আপোনালোকৰ গ্ৰুপ 2 দিছে আদাৰ প্ৰফেশ্যনেল কোৰ্চ লিডিং টু ডিগ্ৰী ডিপ্ল'মা চাৰ্টিফিকেট চেল মিল অল প্ৰফেশ্যনেল কোৰ্চ লিডিং টু ডিগ্ৰী এম ফাৰ্ম ডিপ্ল'মা চাৰ্টিফিকেট নাৰ্ছিং মাছ কমিউনিকেশ্যন হোটেল মেনেজমেণ্ট কেটাৰিং এণ্টেৰিয়ৰ ডেক'ৰেশ্যন নিউট্ৰিশ্যন এইখিনি ষ্টুডেণ্টে এপ্লাই কৰিব পাৰিব গ্ৰুপ 3 হৈছে কমনটো অৰ্থাৎ আপোনালোকৰ যিসকলে BA BSc MA MCom পঢ়ি আছে তেওঁলোকৰ কাৰণে গতিকে আপোনালোকে গ্ৰুপ 3টো মন কৰিব ইয়াত কৈছে গ্ৰেজুৱেট এণ্ড পোষ্ট গ্ৰেজুৱেট কোৰ্চ চেল মিল কোৰ্চ নট কভাৰ্ড অৰ্থাৎ যিবোৰ কোৰ্চ 1 আৰু 2ত কভাৰ কৰা নহ'ল সেই কোৰ্চবিলাক হৈছে BA BSc BCom MA MSc MCom অৰ্থাৎ বাকী সকলো কোৰ্চবোৰ গ্ৰুপ 3ত ধৰা হ'ব বুলি উল্লেখ কৰিছে গতিকে যিসকলে BA BSc BCom MA MSc MComত পঢ়ি আছে ফাৰ্ষ্ট ছেমিষ্টাৰ হওক বা থাৰ্ড ছেমিষ্টাৰ হওক তেওঁলোকে এপ্লাই কৰিব পাৰিব এলিজিবিলিটি অফ এডুকেশ্যনেল ইনষ্টিটিউশ্যন আপোনালোকৰ প্ৰয়োজন নাই তথাপি এইখিনি আপোনালোকে জনাটো দৰকাৰ আপোনালোকে যিখন কলেজত পঢ়িছে সেইখন কলেজ আপোনালোকে NSP অধীনত থাকিব লাগিব AISHE কোড থাকিব লাগিব বা UDISE কোডটো থাকিব লাগিব কলেজখনৰ আপোনালোকৰ যিখন কলেজত পঢ়িছে ইয়াত প্ৰাইভেট কলেজৰো এপ্লাই কৰিব পাৰিব অকল গভৰ্ণমেণ্ট কলেজৰ ষ্টুডেণ্টে এপ্লাই কৰিব বুলি কথা নাই আপোনালোকে যিসকলে প্ৰাইভেটত পঢ়িছে তেওঁলোকেও এপ্লাই কৰিব পাৰিব এইখিনি আপোনাক গাইডলাইন কলেজৰ কাৰণে দিছে আপোনালোকে এইখিনি নপঢ়িলেও হয় তথাপি আপোনালোকে এবাৰ চাব পাৰে কি দিছে আপোনাক গাইডলাইন কলেজৰ কাৰণে ইনষ্টিটিউশ্যন অফ নেশ্যনেল ইম্পৰ্টেঞ্চ চেণ্ট্ৰেল ইউনিভাৰ্চিটি সকলো দিছে অল প্ৰাইভেট ইউনিভাৰ্চিটি ৰিকগনাইজ বাই ষ্টেট মই কৈছোঁ যে সকলো ইউনিভাৰ্চিটি আপোনালোকৰ ইয়াত এপ্লাই কৰিব পাৰিব সকলো ইউনিভাৰ্চিটিৰ ইয়াত ৰিকগনাইজ দিয়া হৈছে আপোনাৰ ক্লাছ 11 12 ষ্টুডেণ্টে এপ্লাই কৰিব পাৰিব যিসকলে সায়েন্স আৰ্টছৰ পঢ়িছে ক্লাছ 11 তেওঁলোকৰ কাৰণে স্কলাৰশ্বিপ বেলেগ আৰু BA BSc কাৰণেও বেলেগ আৰু আপোনালোকৰ যি মাষ্টাৰ ডিগ্ৰী আছে তেওঁলোকৰ কাৰণে স্কলাৰশ্বিপ এটাই কিন্তু এমাউণ্টবোৰ আপোনালোকৰ বেলেগ হয় গতিকে আপোনালোকে চাব পাৰে কণ্ডিশ্যনখিনি দিছে মই কৈছোঁ ইতিমধ্যে OBC EBC ষ্টুডেণ্টে এপ্লাই কৰিব পাৰিব যিসকলে BSc BA ইয়াত উল্লেখ কৰিছে আপুনি সেম কোৰ্চ এপ্লাই কৰিব নোৱাৰিব অৰ্থাৎ আপুনি BSc কৰি আছে BSc কৰাৰ পিছত আকৌ আপুনি BA বা BCom কৰিলে তেতিয়া আপুনি এপ্লাই কৰিব নোৱাৰিব BSc কৰাৰ পিছত আপুনি MA কৰিছে তেতিয়া এপ্লাই কৰিব পাৰিব কিন্তু আপুনি ধৰি লওক আপুনি এবাৰ BSc কৰিছিলে প্ৰথম ডিগ্ৰীটো 3 বছৰ আকৌ আপুনি BA কৰিছে তেতিয়া আপুনি এপ্লাই কৰিব নোৱাৰিব ষ্টুডেণ্ট হু আফটাৰ হেভিং কমপ্লিটেড দেয়াৰ এডুকেশ্যনেল কেৰিয়াৰ ইন ওৱান প্ৰফেশ্যনেল লাইন এক্সাম্পল LLB আফটাৰ BT BEd উইল নট এলিজিবল অৰ্থাৎ যিসকলে প্ৰফেশ্যনেল লাইন কমপ্লিট কৰিছে তেওঁলোকে এই স্কলাৰশ্বিপৰ কাৰণে এলিজিবল নহ'ব ষ্টুডেণ্ট ষ্টাডিং ইন 11 ক্লাছ অফ হায়াৰ ছেকেণ্ডেৰী স্কুল কোৰ্চ অৰ্থাৎ আপোনাৰ যিসকল ক্লাছত 11ত পঢ়িছে তেওঁলোকে এপ্লাই কৰিব পাৰিব গতিকে 11 থকা কলেজবিলাক বা স্কুলবিলাকেও এই স্কলাৰশ্বিপ এপ্লাই কৰিব পাৰিব ইতিমধ্যে মই আপোনালোকক ঈশানোদয় স্কলাৰশ্বিপৰ বিষয়ে জনাইছিলোঁ ঈশানোদয় স্কলাৰশ্বিপৰ গাইডলাইন বা স্কলাৰশ্বিপখন কেনেকৈ এপ্লাই কৰিব ইতিমধ্যে ভিডিঅ' দিয়া আছে আপোনালোকে চাব পাৰে তাৰপিছত ইয়াত উল্লেখ কৰিছে কেইটামান আৰু পইণ্ট ইয়াত কৈছে যে ষ্টুডেণ্ট হু পাৰ্চেণ্টেজ থ্ৰু কৰেছপণ্ডেণ্ট অনলাইন কোৰ্চ আৰ অলছ' এলিজিবল অৰ্থাৎ যিসকলে অনলাইন যোগে বা কৰেছপণ্ডেণ্ট যোগে আপোনালোক পঢ়ি আছে তেওঁলোকেও এপ্লাই কৰিব পাৰিব বুলি উল্লেখ কৰিছে দি টাৰ্ম কৰেছপণ্ডেণ্ট ইনক্লুড ডিষ্টেঞ্চ এণ্ড কণ্টিনিউৱাছ এডুকেশ্যন অৰ্থাৎ আপোনালোকে যিসকলে ডিষ্টেঞ্চত পঢ়িছে অৰ্থাৎ ইগনত পঢ়িছে তেওঁলোকেও এপ্লাই কৰিব পাৰিব তাৰপিছত কৈছে অনলি 2 বয়ছ অফ দ্য ছেম পেৰেণ্ট গাৰ্জেন উইল বি এণ্টাইটেল অৰ্থাৎ একে মাক বাপেকৰ দুজন ল'ৰাই এপ্লাই কৰিব পাৰিব তাতকৈ বেছি এপ্লাই কৰিব নোৱাৰে কিন্তু ছোৱালীৰ ক্ষেত্ৰত পাৰিব অৰ্থাৎ ছোৱালী 3জনী থাকিলেও 4জনী থাকিলেও আপোনালোকে এপ্লাই কৰিব পাৰিব কিন্তু ল'ৰা দুজনতকৈ বেছি এপ্লাই কৰিব নোৱাৰিব সেইটো কথা মনত ৰাখিব আপোনালোকে যাৰ ঘৰত দুজন ল'ৰা আছে তেওঁলোকে এপ্লাই কৰিব পাৰিব একেলগে কিন্তু ছোৱালী
বেছি এপ্লাই কৰিব পাৰিব, ল'ৰা কিন্তু দুজনে দিছে। তাৰপিছত আহিলে আপোনালোকে চবতকৈ ডাঙৰ ক্ৰাইটেৰিয়াটো হৈছে আপোনালোকৰ এনুৱেল ইনকাম 2.5 লাখতকৈ তলত হ'ব লাগিব, অৰ্থাৎ ওপৰত হ'ব নালাগিব। 2,50,000তকৈ ওপৰত হ'ব নালাগিব, 2,50,000তকৈ তলত হ'ব লাগিব। তাৰ কাৰণে আপোনালোকৰ ইনকম চাৰ্টিফিকেট আপোনালোকে যি আপোনালোকৰ চাৰ্কুল অফিচ আছে চাৰ্কুল অফিচৰ পৰা বনাই নিব লাগিব ইনকম চাৰ্টিফিকেটখন। গতিকে আপোনালোকে সেইখিনি বনাই ল'ব এপ্লাই কৰাৰ আগত। তাৰপিছত আপোনালোকে এইখিনি চাব পাৰে, ইমান গাইডলাইন আৰু আপোনালোকৰ ইয়াত প্ৰয়োজন নাই। তথাপিও মই আপোনালোকক যিখিনি মেইন পইণ্ট সেইখিনি কৈ দিছোঁ। আপোনালোকৰ ইনকম চাৰ্টিফিকেট কোনে এপ্লাই কৰিব পাৰিব, কিমান পাৰ্চেণ্টেজ লাগিব সেইটোতে মই আপোনালোকক জনাম। আৰু পাৰ্চেণ্টেজৰ ক্ষেত্ৰত আপোনালোকৰ কোনো ধৰণৰ পাৰ্চেণ্টেজ নাই, তথাপিও আপোনালোকৰ কম থকা সকলেও পায়। কেতিয়াবা কি হয় আপোনালোকৰ মেৰিট লিষ্টৰ ওপৰতে ভিত্তি কৰা হয়, সেইকাৰণে আপোনালোকে কম থকা সকলেও পাব পাৰে। সেইকাৰণে পাৰ্চেণ্টেজৰ কোনো ইয়াত নাই। তথাপিও আপোনালোকে এটা কথা উল্লেখ কৰিছে ইয়াত যে 75% আপোনালোকৰ এটেণ্ডেঞ্চ লাগিব, অৰ্থাৎ কলেজবিলাকত আপোনালোকৰ এটেণ্ডেঞ্চ বা স্কুলবিলাকত 75% এটেণ্ডেঞ্চ থাকিব লাগিব। কিন্তু পাৰ্চেণ্টেজৰ কথা ইয়াত ক'তো উল্লেখ কৰা নাই যে আপুনি ইমান পাৰ্চেণ্টেজ থাকিলেহে এপ্লাই কৰিব পাৰিব। গতিকে আপোনালোকে যিসকল OBC কেটেগৰী ষ্টুডেণ্ট হয় তেওঁলোকক কম পাৰ্চেণ্টেজ হ'লেও এপ্লাই কৰিব পাৰিব, কাৰণ আপোনালোকৰ কোনো ধৰণৰ ইয়াত নীতি নিয়ম বা নিদিয়া নাই। ইয়াত আহিলে আপোনালোকে পইচা কিমান দিব, ইয়াত কৈছোঁ গ্ৰুপ 1 যিখন প্ৰফেচনেল কোৰ্চ আছিলে তেওঁলোকক দিব প্ৰথম 10,000, টোটেল দিব 20,000 টকা, অৰ্থাৎ এবছৰত আপোনালোকে 20,000 টকা পাব। গ্ৰুপ 2 পাব 13,000 টকা, 13,000 এবছৰত, 13,000 দুবছৰত 26,000 টকা। আৰু গ্ৰুপ 3 সকলে পাব যিসকল BA BSc MA MSc ফাৰ্ষ্ট চেমত নাম লগাইছে তেওঁলোকে পাব 8,000কৈ, 8,000কৈ আপোনালোকক 16,000 টকা পাব দুবছৰত। আৰু যিসকল গ্ৰুপ 4 অৰ্থাৎ মেট্ৰিক পাছ কৰাৰ পিছৰখিনি ক্লাছ 10 পাছ কৰাৰ পিছত তেওঁলোকক পাব 5,000 টকা, বছৰেকত 5,000 টকা, দুবছৰত 10,000 টকা তেনেকৈ পইচা পাব, অৰ্থাৎ 11-12ত পঢ়ি থকাসকলে। গতিকে আপোনালোকে সেইখিনি চাই ল'ব পাৰে। এটেণ্ডেঞ্চ আপোনালোকৰ পাৰ্চেণ্টেজৰ কথা উল্লেখ কৰিছিলোঁ যে পাৰ্চেণ্টেজটো আপোনালোকৰ ইমান প্ৰয়োজন আছে, তথাপিও আপোনাৰ 60% ওপৰত থকাটো ভাল। কিন্তু আপোনালোকে 60% তলত থাকিলেও আপোনালোকে এপ্লাই কৰিব পাৰিব, কাৰণ যিহেতু আপোনাৰ মেৰিটৰ ওপৰত ডিপেণ্ড কৰিব। হয়তো কম নম্বৰ থকা হ'লেও পাব পাৰে বা বেছি থকা হ'লেও পাব পাৰে, তেনেকুৱা ধৰণৰ কথা। ধৰি লওক আপোনালোকৰ কোনোবা ষ্টুডেণ্টে বহুত কম নম্বৰ পাইছে, তেওঁক প্ৰথম মেৰিট আহিছে, গতিকে আপুনি যি কম নম্বৰ পাইছিলে হয়তো আপুনিও নামটো আহিব পাৰে। গতিকে পাৰ্চেণ্টেজৰ লৈ কোনো কথা নাই, আপুনি এপ্লাই কৰি থ'ব, কিজানি আপোনাৰ নামটো আহিব পাৰে। গতিকে আপোনালোকে OBC কাষ্ট চাৰ্টিফিকেট বা OBC যি চাৰ্টিফিকেট লাগে সেইখিনি আপোনালোকে দিব। তাৰপিছত আপোনালোকৰ যি ইনকম চাৰ্টিফিকেট আছে সেইখিনি দি পেলাই আপোনালোকে এই প্ৰচেছটো এপ্লাই কৰিব পাৰিব। বাকী এইখিনি আপোনালোকৰ ইমান প্ৰয়োজন নাই, এইখিনি আপোনালোকৰ পঢ়াৰ প্ৰয়োজন নাই। আপোনালোকৰ যিখিনি মেইন পইণ্ট আছিল সেইখিনি জনাই দিলোঁ আপোনালোকে। গতিকে আপোনালোকে সেইখিনি চাই এপ্লাই কৰিব পাৰিব। NSP স্কলাৰশ্বিপ পৰ্টেল যিটো পৰ্টেল আছে তাত গৈ আপোনালোকে এপ্লাই কৰিব, নহ'লে আপোনালোকে কেফ বা ক'ৰবাত দোকানত গৈ পেলাই আপোনালোকে অনলাইন এপ্লাই কৰিব পাৰিব। আপোনালোকৰ 30 অক্টোবৰলৈকে সময় দিয়া হৈছে, 30 অক্টোবৰলৈকে আপোনালোকে অনলাইন এপ্লাই কৰিব পাৰিব। 30 অক্টোবৰৰ পিছৰ পৰা আপোনালোকে অনলাইন এপ্লাই কৰিব নোৱাৰিব। 30 অক্টোবৰৰ ভিতৰতে আপোনালোকে আগতে এপ্লাই কৰিব, কাৰণ আপোনাৰ ফৰ্মখন যদি কেনেবাকৈ ডিফেক্টিভ হয়, অৰ্থাৎ আপোনালোকৰ কিবা ভুল হয়, তেতিয়া কলেজে আপোনালোকক পুনৰ পঠিয়াব আপোনাৰ ওচৰলৈ, আকৌ আপুনি শুধৰণি কৰি আপুনি সেই ফৰ্মখন ছাবমিট কৰিব লাগিব। গতিকে আপোনালোকে 30 অক্টোবৰলৈকে বাট নাচাব, তাৰ আগতে এপ্লাই কৰি আপোনালোকে এই ফৰ্মখন জমা দিব পাৰিব NSP পৰ্টেলত।